Hello guys, welcome back to my channel. আজি আপোনালোকে ব্যাকগ্ৰাউণ্ডটো চাই গম পাইছে নিশ্চয় যে মই কৰবাত আহিছো তাকে মই ভিডিওটো জেঠিহঁতৰ ঘৰত আহি আজি শুট কৰিছো ইয়া ড্ৰেছেছ কৰিলম ড্ৰেছেছ কৰি আপোনালোকক লগ পাইছো কত কত যাই থাকিম ভিডিওটো খলৈ চাব কন্টিনিউ কৰিবা বহুত ইন্টাৰেষ্টিং লাগিব আজি ভিডিওটো ইয়া ফাইনালি মই টিকুটমান অলপমান স্টাইল কৰিলো আৰু তেনেকে একো ইমান আনা নাই ঠিক আৰু নৰমালি অলপমান নিজকে অলপমান সজাই ললো এতিয়া বলক ধুনিয়াকে পাৰ্ক চাম আৰু কি চাও দেখাই থাকিম টাউনখন পুৰা ঘুৰিম ঢেকিয়াজুলিত মজা চাই এতিয়া আমি গৈ আছো পাৰ্কলৈ জেঠা নেবিৰ কিন্তু আমাৰ যে কি দুৰ্ভাগ্য নহয় পাৰ্কলৈ গলো জানেনে পাৰ্কখনো বন্ধ আছিল মানে যেহেতু নেক্সট দিনা ঈদ আছিল হে ইফালে ধুনিয়াকে টাউনখনি ঘুৰিবলৈ আহিলো এইখন এটা আস্কৰণ বুলি মল আছে বহুত ডাঙৰ একদম আগতে এবাৰ আহিছিলো তাকে এতিয়া ইফালে বেলে এটা কালী মন্দিৰ আছে তাতে যাও বলক এয়া ধুনিয়াকৈ এন্ট্ৰেন্স কোড বলক উপভোগ কৰো ভিউটো নজরে ফেরে তো ফেরে মন্দিৰ দৰ্শন কৰা হৈ গল এতিয়া ভাবিলো কাকতে যেহেতু হনুমান মন্দিৰ আছে তাতেও দৰ্শন কৰা যাওক দৰ্শন কৰিলো ধুনিয়াকে তাৰ পিছত এতিয়া আৰু ঘৰলৈ যাও আৰু ইয়া পুৰা ব্যস্ততা পৰিবেশ ঢেকিয়াজুলিৰ টাউনখনৰ মাজমজিয়া ইফালে খাবলৈ কিবা অৰ্ডাৰ দিছো ই আহি পালা মই অৰ্ডাৰ ইফালে মমো লৈ লৈছো ধুনিয়াকে খাই লো আৰু জাস্ট মমো খাই আহি পালো এতিয়া অলপ ৰেষ্ট লও বলো তাকে ধুনিয়াকৈ ভালে লাগিল ঘুৰি ফেলে যেহেতু মানে ঘৰৰ পৰা আহি আকৌ ফুৰিব গলো এই কাৰণে অলপ ভাগৰো লাগিছিল তথাপিও ফুৰিব পালে ভাল লাগে নহয় নে বাৰু তাকে আৰু ফুৰিলো অলপমান তাকে বেলেগ ঠাই অলপ ভাল লাগে তাৰ পিছত এতিয়া ভাবিছো নেক্সট ডে কালি কিবা প্ৰগ্ৰাম কৰিম এতিয়া ধুনিয়াকে খাই পিনে শুই দিও আৰু Good morning সকলোকে আজি যেহেতু নেক্সট ডে ইফালে মই ধুনিয়াকৈ ৰেডি হৈ ললো কাপা ধুই ইফালে কৰবালৈ যাম আপোনালোকক যেহেতু কৈছিলো নহয় ফুৰিব আহিছো কবালৈ যাম বুলি তাকে ইফালে আপোনালোকক অলপ সাসপেন্সত থৈ দিও এতিয়া কৈ নিদিও বাৰু তাকে ভিডিওটো কন্টিনিউ কৰক কত যাই আছো গম পাব ইফালে ভাইটিও ৰেডি হৈছে আৰু ইফালে আমাৰ জেঠিয়ে বস্তু পাতি ধুনিয়াকে খৰাইৰ বাবে খৰাই মানে চাকি দিবৰ বাবে কলপা ধূপ তেনেকে আৰু কিবা কিবি লৈছে আৰু ইফালে মই ধুনিয়াকৈ গাড়ীতে বহিলো আৰু এতিয়া ইফালে ধুনিয়াকে গাড়ীত বহি ললো ইফালে জেঠিও আছে মোৰ লগত আৰু ইফালে আগফালে জেঠাই ড্ৰাইভ কৰি আছে আৰু ভাইটিও আছে জেঠাৰ লগত পৰিবেশটো চাই গমে পাইছে নিশ্চয় যে মই কৰবাত মন্দিৰলৈ আহিছো হে আপোনালোকক কৈ দিও যে মই সিংগৰি মন্দিৰলৈ আহিছো যেহেতু জেঠিহঁতৰ ঘৰত আহিছো ঢেকিয়াজুলি খুবেই ওচৰতে হয় সিংগৰি মন্দিৰ প্ৰায় 10-13 কিলোমিটাৰ ইফালে জেঠি আৰু জেঠা আৰু ইফালে নিবিৰে একদম নাহে আৰু এটি ভাইটি তাৰ পিছত এয়া ইমান ধুনীয়া পৰিবেশ মধুৰ ইফালে যেহেতু পাহাৰ আছে ওপৰতো আছে এই সিংগৰি মন্দিৰখন বিশেষকৈ শিৱ বাবাৰ বৰ আৰু গুপ্তেশ্বৰ দেৱালী বুলি কয় কিয় কয় জনাই আছো বাৰু ইফালে ধুনিয়াকৈ আমি মন্দিৰ ভাগৰ ভিতৰলৈ প্ৰৱেশ কৰিলো আৰু প্ৰৱেশ কৰি পোন প্ৰথমতে ধুনিয়াকৈ ভৰি ধুই ললো আৰু পানীও ছিটাই ললো ধুনিয়াকে আৰু ইফালে ইয়াতে কাছ আছে কিন্তু
শব্দখিনিৰ মানে লুকাই গ'ল ইমান ধুনীয়া ধুনীয়া মৰম লগা আগতেতো বহুত ডাঙৰ ডাঙৰ থাকিছিল বহুত ঐতিহ্যপূৰ্ণ মন্দিৰ এই মন্দিৰ ভাগ এতিয়া আমি বলক ধূপ ধুনীয়াকৈ দি লওঁ ধূপ আৰু চাকি যিহেতু ভিতৰত দিবলৈ নিদিয়ে সেয়ে বাহিৰতে জ্বলাবলৈ লৈছোঁ আৰু ইফালে ভাইটিক কেমেৰা কৰিবলৈ দিছোঁ আৰু আমাৰ জেঠাই পৰা কেমেৰা সি ভাল পায় ইফালে ধুনীয়াকৈ আমি জেঠিয়া চাকি দি আছে ময়ো দিবলৈ লৈছোঁ আৰু ইফালে আমাৰ চাকি দিয়া হৈ গ'ল বলক এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰোঁ ইফালে ইমান ধুনীয়া পৰিৱেশখিনি একদম চালে মনোমোহা দৃশ্য একদম ইফালে চাই থাকোঁ যেনে লাগে আৰু এতিয়া মন্দিৰ ভাগৰ ভিতৰলৈ সোমাই আহিছোঁ এই মন্দিৰটো গুপ্তেশ্বৰ দেৱলৈ কোৱা যায় কাৰণ এয়া তাতে এইখিনি পানীখিনি দেখিছেনে এই পানীখিনিকে ভগৱান হিচাপে মহাদেৱ হিচাপে প্ৰাৰ্থনা কৰা যায় পানীখিনি ব্ৰহ্মপুত্ৰৰ লগত লিংক আছে সেই হৰ হৰ মহাদেৱ আৰু ইফালে সেৱা লৈ পেলাই ইফালে শৰাই আনিলে শৰাই মানে দিব পাৰে নাম লিখা থাকে আৰু ইফালেও কিবা আছে তাতে মানে কিবা কিবি কৰে আৰু তাৰপিছত আমি তাৰ পৰা আকৌ ওপৰত নগ'লোঁ আৰু ইফালে যিহেতু ভিতৰতে মেইন তাৰ পৰা সেৱা লৈ ধুনীয়াকৈ আমি তাৰ পৰা ওলাই দিলোঁ আৰু নিৰ্মালি লৈ ইফালে ধুনীয়াকৈ গাড়ীতে বহিলেও আৰু এতিয়া তাকে আৰু ইফালে ধুনীয়াকৈ বহি লৈছোঁ আৰু অলপমান চং চলি আছে অলপ আগতে আহি পালোঁ আহি পাই পিনে ধুনীয়াকৈ ফ্ৰেছ হৈ ড্ৰেছেছ চেঞ্জ কৰি ল'লোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোলৈ অশেষ ধন্যবাদ আৰু ভিডিঅ'টো চাই কেনে পালে জনাব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবৰ বাবে আৰু ধুনীয়া ধুনীয়া প্লেচবোৰ চাই থাকিবৰ বাবে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ সকলোলৈ বাই